খৈৰাবাৰীত সমৰকলাৰ ৰাষ্ট্ৰীয় খেলুৱৈ ময়ূক বৰকাকতিক উষ্ম সম্বৰ্ধনা। ওদালগুৰি জিলাৰ খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমীৰ খেলুৱৈ ময়ূক বৰকাকতিয়ে অসমৰ হৈ মহাৰাষ্ট্ৰৰ বি.আৰ. আম্বেদকাৰ ষ্টেডিয়ামত 18ৰ পৰা 20 আগষ্টলৈ অনুষ্ঠিত 14তম ৰাষ্ট্ৰীয় জুনিয়ৰ পমছে টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024ত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আজি খৈৰাবাৰীৰ বেজভাগতী বড়ৰা গাঁৱত উপস্থিত হোৱাৰ পিছত সন্ধিয়া খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমীত অসম গৌৰৱ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ ময়ূক বৰকাকতিক অভিভাৱক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটিৰ আধ্যৰে সচেতন অভিভাৱক কমল ডেকাই। জুনিয়ৰ টাইকোৱাণ্ডো খেলুৱৈ ময়ূক বৰকাকতিৰ পদক অৰ্জনে ওদালগুৰি জিলাত আনন্দৰ বৈনা বৈছে। প্ৰশিক্ষক ৰকেন কছাৰী, মাতৃ মালবিকা আৰু পিতৃ দীপজ্যোতি বৰকাকতিৰ প্ৰচেষ্টাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অভিভাৱক আৰু ৰাইজ আনন্দিত হৈছে। উল্লেখ্য যে প্ৰশিক্ষক ৰকেন কছাৰীৰ ছাত্ৰ নিশিকণ্ঠা ডেকা আৰু ৰাজ কৰ্মকাৰে ওদালগুৰি জিলাৰ পৰা নিৰ্বাচিত হৈ অসম দলৰ পৰা 53 সংখ্যক কেভি নেশ্যনেল স্পৰ্টছ মিট 2024 হায়দৰাবাদত ৰূপ স্কিপিং আৰু নতুন দিল্লীত টাইকোৱাণ্ডোত নিশিকণ্ঠা ডেকাই অংশ লোৱাৰ বাবে ৰাওনা হৈছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ৰাইজে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। সকলো গাৰ্জেনসকলক এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ টাইকোৱাণ্ডো হৈছে এটা শিক্ষাৰ পাৰ্ট। যে আমাৰ যেনেকৈ মানে এডুকেশ্যন লাগে, আমাৰ ঠিক তেনেকৈ আমাক টাইকোৱাণ্ডো লাগিব। কাৰণ টাইকোৱাণ্ডো হৈছে আমাৰ চেল্ফ ডিফেন্স, নিজকে আত্মৰক্ষা কৰিব পাৰে। আজিৰ দিনত মানে এনেকুৱা এটা প্ৰয়োজন হৈ গৈছে, মানে চেল্ফ ডিফেন্স মাষ্ট বি হ'বই লাগিব বা থাকিবই লাগিব। তেতিয়াহে আমাৰ নিজকে আত্মসুৰক্ষা আমি কৰিব পাৰিম। যে আপোনালোকৰ ল'ৰা ছোৱালীক অকল পঢ়াতে নহয়, খেলা ধূলাত এংগেজ কৰক। ল'ৰা ছোৱালী তেতিয়াহে মানে আমাৰ ফিজিকেল ফিটনেছ ষ্ট্ৰং হ'ব, মেণ্টেলিটি ষ্ট্ৰং হ'ব, আৰু লগতে আমাৰ নিজকে আত্মৰক্ষা, যে নিজে মানে আমাৰ আত্মৰক্ষা যিটো নেকি আমাৰ নিজকে বাচিব লাগে, কেনেকৈ আমি থাকিব লাগে, সেই বস্তুখিনি মানে আমাৰ টাইকোৱাণ্ডোৰ পৰা আমি ধুনীয়াকৈ আমি আয়ত্ব কৰিব পাৰোঁ। হয়, খুবেই ভাল লাগিছে মোৰ। হ'লেও যিটো আশা কৰি গৈছিলোঁ সেইখিনি পাবলৈ সক্ষম নহ'লেও সেইটোৰ বাবে অলপ হ'লেও হেৰি আছে। কিন্তু মই এইটো কথা দিলোঁ যে ফিউচাৰ যাতে মই গ'ল পাবলৈ সক্ষম হওঁ। তাৰ বাবে মই নিজে কঠোৰ পৰিশ্ৰম কৰিম, নিজক হাৰ্ডৱৰ্ক কৰিম, আৰু মই তেওঁলোকক মই এইটোৱে ক'ব বিচাৰোঁ যে ডিচিপ্লিন আৰু হাৰ্ডৱৰ্ক এই দুটা বস্তুৰে ছাকচেছটো পোৱা যাব। তাৰপিছত মই ধন্যবাদ জনাব বিচাৰিম মোৰ মা পাপা, তাৰপিছত ৰকেন ছাৰ, তাৰপিছত প্ৰীতম ছাৰ আৰু সকলো গাৰ্জেন, মোৰ ভাইটি ভণ্টি, যে মোক উৎসাহ দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাব বিচাৰিম। ময়ূক বৰকাকতিয়ে যি সন্মান কঢ়িয়াই আনিলে, আমাৰ অকল খৈৰাবাৰীৰ নহয়, সমগ্ৰ ওদালগুৰি জিলা তথা অসমৰ এইটো এটি গৌৰৱৰ বিষয়। আৰু উঠি অহা চামে যাতে আমাৰ অভিভাৱকসকলে আমি সকলোৱে ভাল বিদ্যালয় এখন বিচাৰোঁ। মই কোনখন ব্যক্তিগত বিদ্যালয়ত পঢ়ালে মোৰ ল'ৰা ছোৱালীটো ভাল ফলাফল কৰিব, ভালভাৱে শিকিব, কিন্তু তাৰ লগতে সমানে আমি খেলা ধূলাটো যদি লৈ যাওঁ, ল'ৰা ছোৱালীৰ জীৱনটো উন্নত হ'ব আৰু যথেষ্টখিনি নিয়ম নীতিৰ মাজেৰে ল'ৰা ছোৱালীখিনি আগুৱাই যায়। গতিকে মই ভাবোঁ যে অন্য খেলা ধূলাৰ লগতে এই টাইকোৱাণ্ডো খেলাৰ লগতে এই সমৰ কলাত যদি আমাৰ ল'ৰা ছোৱালীখিনি যদি অন্তৰ্ভুক্ত কৰে, তেতিয়া হয়তো যথেষ্ট উপকৃত হ'ব। আৰু ময়ূখৰ দৰে আগবাঢ়ি যাওক বুলি মই আমাৰ নতুন প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনাম। Hello. Jaya. Free.